শুনেই নে নুশুনে এইবিলাকে এবাৰো এজনী অহা নাই পাকঘৰলৈ বোৱাৰী বোৱাৰী কি হ'লনো মা কিয় চিঞৰি আছেনো ইমান ৰাতিপুৱা ৰাতিপুৱা কিয় ডিষ্টাৰ্ব দি আছে মানে কি হ'ল বোৱাৰী বোৱাৰী আজি যে মাজনীক চাবলৈ ল'ৰা ঘৰৰ মানুহ আহিব তোমালোকে মানে পাহৰি গ'লা ন সেইবাবেহে মই মাতি আছিলোঁ কামবিলাক সোনকালৰ পৰা আৰম্ভ কৰিলেহে হ'বগৈ পাহৰি গ'লা মানে ন মই এটা ডিছ বনালোৱেই আৰুতো বহুতকেইটা বনাব লাগিব আৰু বাকী ঘৰ চাফা কৰা বজাৰ কৰা বহুতখিনি কামেই বাকী আছে সেইবাবেহে তোমালোকক মাতি আছিলোঁ মা তাতে কি হ'ল এতিয়া আলহী আহিব আৰু সেইবুলি ইমান সোনকালৰ পৰা কৰিব লাগে নে আৰু ৰাকেশ আছে দেখোন সি ক'ত গ'ল তাক ঘৰৰ কামখিনি কৰিব দিয়ক আকৌ সি এনেই খাব নেকি ঘৰখিনি মুচিব দিয়ক বাচনখিনি ধুব দিয়ক আমি কৰিম নহয় বনোৱাখিনি সিনো আৰু কিমান কৰিব বোৱাৰী সিচোন কৰিয়ে থাকে কোৱাচোন সি এখন ঘৰৰ সৰু ল'ৰাহে সিটো কোনো কাম কৰা মানুহ নহয় সিটো কৰিয়ে থাকে ন তোমালোকে কিয় তাক তেনেকুৱা ব্যৱহাৰ কৰা আমি গোটেইবোৰ থাকোঁতে সিমান কাম কৰিব লাগে মোৰ বেয়া নালাগে জানো মাকজনী হৈ কোৱাচোন তোমালোকে যেনেকৈ অৰ্ডাৰ দিয়া কাম কৰা মানুহৰ নিচিনা সি তথাপিও ৰাতিপুৱা উঠাৰ পৰা কামেই কৰি আছে বাহিৰ চাফা কৰিছে ঘৰ চাফা কৰিলে এতিয়া বাচনখিনিও জানো সিয়ে ধুব লাগে কোৱাচোন তুমি বজাৰ কৰিব যাবলৈ আছে তাৰ কৰিবই লাগিব আকৌ সি ঘৰত কি এনেই বহি খাব নেকি দুটা ককাইকে ঘৰখন চলাই আছে সি একোডাল পঢ়া শুনাও নকৰিলে একোডাল কাম কৰিব নোৱাৰে সি ঘৰৰ কাম কৰিবই লাগিব আকৌ বোৱাৰী কিয় তেনেকৈ কোৱানো তুমি সি সুধিলে বেয়া পাব মা মোৰ কামখিনি হৈ গ'ল আৰু কি কাম আছেনো কি কৰিম মই কোৱাচোন কাম হ'ল যদি বাচনখিনি ধুগৈ যা বাচনখিনি বেচিনতে পৰি আছে বাচনখিনি ধুগৈ হ'ব মই ধুই আহোঁ ৰ'বা বোৱাৰী তোমালোকে কিন্তু ভাল কাম কৰি থকা নাই হ'ব যাওক আহুমা বুলিহে অকল ৰেচপেক্ট দি আছোঁ বুজিছেতো বেছি কথা কৈ থাকিব এখন ঘৰ আপোনালোকৰ তলত চলি থকা নাই ল'ৰা দুটাৰ ওপৰত চলি আছে বুজিছেতো মোৰ হাজবেণ্ডে ঘৰখন চলাই আছে আপুনি তাত মাত মাতিবলগীয়া নহয় আৰু মাতো নাপাতিব যাওক মই ফ্ৰেছ হৈ আহোঁগৈ হে ভগৱান মোৰ সৰু ল'ৰাটোৰ দুখবোৰ দূৰ কৰা সি ঘৰখনত চাকৰৰ নিচিনা ব্যৱহাৰ পায় সি নপঢ়া নুশুনা হ'ল তাতে কি হ'ল সি ঘৰখনৰ দায়িত্ব ল'ব লগা হ'ল সৰুৰ পৰাই বাপেকৰ লগত কামত লাগিলে সৰুৰ পৰাই সেইবাবে সি স্কুল নগ'ল আমাৰ দুখবোৰ বুজিহে সি স্কুল এৰিলে সেইটো আমাৰো ভুল আছিলে কিন্তু এতিয়া বোৱাৰীহঁতে তাক যি ব্যৱহাৰ কৰে সেই ব্যৱহাৰৰ পৰা তাইক উদ্ধাৰ কৰা প্ৰভু তাক উদ্ধাৰ কৰা ডাঙৰ ককাইহঁতেও তাক ড্ৰাইভাৰৰ নিচিনা ব্যৱহাৰ কৰে চাকৰৰ নিচিনা কথা কয় ইটো আন সিটো আন আৰু বোৱাৰীকেইজনীও বাচন ধোৱা ঘৰ সৰা কামত লগায় আনকি ভৈনীয়েকজনীয়েও তাক ইমান চাকৰৰ নিচিনা ব্যৱহাৰ কৰে কাপোৰ ধুৱায় সিও মনে মনে কৰি থাকে বেচেৰা হে ভগৱান মোৰ ল'ৰাটোৰ দুখবোৰ দূৰ কৰা মোৰ সহ্য নহয় আৰু মই এই বুঢ়া বয়সত এইবোৰ দেখিবলৈ লগীয়া হৈছে মোৰ বহুত ভুল আছে বাপেকেও কোনো চিন্তা নকৰে তাৰ কাৰণে মা আলহী আহি পালেহি হ'বলা এই গাড়ী শব্দ শুনিছোঁ ৰাকেশ যাচোন যা আগবঢ়াই আনগৈ যা বেগ চেগকেইটা লৈ গৈ আগবঢ়াই আনগৈ যা কি চাই আছ জল্দি যা দাদা হ'ব মই লৈ আহোঁগৈ আহি পালে ৰাকেশ যাচোন বৌহঁতক মাতি লৈ আহ আলহী আহিল বুলি ক ৰাকেশ ক'ত আছ শুনিছনে যা বৌহঁতক মাতি লৈ আহ দাদা গৈছোঁ মই মাতি আহিছোঁ ৰ'ব আপোনালোকৰ আহি পাওঁতে একো অসুবিধা হোৱা নাইতো নাই একো অসুবিধা হোৱা নাই আৰু আপোনালোকৰ ঘৰৰ কাম কৰা ল'ৰাটোহে ইমান ভাল এতিয়া আহোঁতে একো বেগ চেগ উঠাবই দিয়া নাই চব নিজে নিজে উঠাই লৈ আহিছে এটা বেগো আমাক উঠাব দিয়া নাই জানেনে বহুত ভাল দেই আজিকালি এনেকুৱা কাম কৰা মানুহ পাবলৈ টান আমাৰো বিচাৰি ফুৰিছোঁ কাম কৰা ল'ৰা এটা বিচাৰিবলৈ মানে বিচাৰিয়ে পোৱা নাই অলপ চাবচোন বিচাৰিলে আমাকো দিবচোন এটা কি কৈছে আপুনি সি কাম কৰা ল'ৰা নহয় সি মোৰ সৰু ল'ৰা এয়া মোৰ ডাঙৰ ল'ৰা আৰু মাজুৰ ল'ৰা বাহিৰত গৈছে আৰু সি মোৰ সৰু ল'ৰা সি কাম কৰা ল'ৰা নহয় বুজিছে হয় নেকি আমি আকৌ তাৰ কাম কৰা ল'ৰা বুলিহে ভাবিছিলোঁ আৰু সকলোৱে ইমান মানে কাম পাচি আছে অৰ্ডাৰ দি আছে সেইখন ঘৰৰ ল'ৰা যে বুজিয়ে পোৱা নাছিলোঁ বেয়া নাপাব দেই হ'ব দিয়ক বেয়া পাইনো কি লাভ হ'ব তাৰ ভাগ্যখনেই তেনেকুৱা সকলোৱে তেনেকুৱাই ব্যৱহাৰ কৰে কি কৰিম আৰু সি সৰুতে নপঢ়িলে বুলিয়ে তাক চবে চাকৰৰ নিচিনাই ব্যৱহাৰ কৰে মই সহ্য নোহোৱা হৈছে মাকজনী হৈ কাকো একো ক'বও নোৱাৰোঁ আপোনালোকৰ গাত দুখ নাই সি তেনেকুৱাকৈ থাকেই সেইবাবে আপোনালোকৰো তেনেকুৱা লাগিলে বাৰু এইবোৰ বাদ দিয়ক আৰু এইজনীয়ে মোৰ ছোৱালী আপোনালোকক কথা এটা কওঁ বেয়া নাপাব ছোৱালীজনী আমাৰ পচন্দ হৈছে বেয়া নহয় বেয়া বুলি ক'ব যোৱা নাই কিন্তু আপোনালোকৰ ঘৰখনৰ পৰিৱেশ দেখি নিজৰ ল'ৰাটোকে এনেকুৱা ব্যৱহাৰ কৰে এনেকুৱা এখন ঘৰৰ পৰা আমি
বোৱাৰী নিবলৈ বিচৰা নাই আপোনালোকে আমাক ক্ষমা কৰি দিব আমি যাওঁ ব'লা কি কৈছে আপোনালোকে প্লিজ তেনেকৈ নক'ব মোৰ ছোৱালীজনীৰ গাত দুখ নাই নহয় আপোনালোকে তেনেকৈ কৈ থৈ নাযাবচোন আপোনালোকে আমাক ক্ষমা কৰি দিব গম পাইছেনে ছোৱালীজনী বেয়া বুলি মই ক'ব যোৱা নাই কিন্তু এনেকুৱা এখন ঘৰৰ পৰা ছোৱালী নিলে পিছত আমাৰো বিপদে হ'ব পাৰে কাৰণ যিখন ঘৰত মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোৱেই নাজানে বাহিৰত মই বোৱাৰীকেইজনীকো লগ পালোঁ বোৱাৰীকেইজনীয়েও নিজৰ দেউৰেকক যেনেকৈহে ব্যৱহাৰ কৰিছে নাই এনেকুৱা এখন ঘৰৰ পৰা নিলে পিছত আমাকো বেয়া ব্যৱহাৰ আমিও মানে শুনিবলগীয়া হ'ব পাৰে এইবোৰ বহুত চাই চিতি মই বোৱাৰী ঠিক কৰিম বুলি ভাবিছোঁ গম পাইছেনে আমাক ক্ষমা কৰি দিব আমি যাওঁ মা এসব তোমাৰ কাৰণে হৈছে তোমাৰ কি দৰকাৰ আছিলে তাক ল'ৰা বুলি ক'বলৈ এখন ঘৰ চাকৰ বুলি ভাবিছিলে চাকৰ বুলি কৈ থ'লে কি ক্ষতিটো হ'ল হয় তোমাৰ এতিয়া মোৰ বিয়াখন ভাঙিল নহয় তোমাৰ বহুত ভাল লাগি গ'ল মানে মাজনী তোৰ সেইটো নিজৰ ককাইৰে হয় তোৰ নিজৰ ককাইৰকনো চাকৰ বুলি ক'বলৈ তোৰ সজ্জায়নে তোৰ ভাল লাগেনে লোকৰ আগত তোৰ নিজৰ ককাইৰ সন্মানখিনি খেদি তোৰ ভাল লাগে কিন্তু মই নোৱাৰোঁ নহয় তহঁত চবেই যিখিনি তাক অপমান কৰ ব্যৱহাৰ কৰ কিন্তু মই মাক হিচাপে মই নোৱাৰোঁ মোৰ সহ্য নহয় বুজিছ তোৰ এটা ল'ৰা গৈছে কি হ'ল তোৰতো আৰু ল'ৰা পাবি তই কি ল'ৰা নেপাবি নেকি মাজনী তই চিন্তা নকৰিবি তই ইয়াতকৈ ভাল ল'ৰা পাবি কিন্তু নিজৰ ককাইৰ তোক অপমান কৰি তই জানো শান্তিত থাকিব পাৰিবি তহঁতে কিয় তাক তেনেকুৱা ব্যৱহাৰ কৰ সিওতো এইখন ঘৰৰে ল'ৰা হয় তহঁত যেনেকুৱা সিওতো তেনেকুৱাই এই হ'ব ঠক মা নন্দিতাই যি কৈছে ঠিকেই কৈছে আপুনিনো তাক চাকৰ বুলি কৈ থোৱা একো ক্ষতিটো নহয় ন তাইৰ বিয়াখন হ'ল হয় কমচে কম আৰু সিনো কিহৰ যোগ্য সি সেইবিলাক কামৰে যোগ্য ন একণ পঢ়া শুনা নাই একো বুজি নাপায় কি সেইবিলাক কাম নকৰি আৰু কি কৰিবনো তেনেকৈ নক'বা বোৱাৰী তেনেকৈ নক'বা সি এইখন ঘৰৰ ভালৰ বাবে পঢ়াই এৰিছিলে সি পঢ়াত বেয়া নাছিলে সৰুতে দেউতাকৰ দুখবোৰ দেখি কষ্টবোৰ দেখি চাৰিটাকৈ ল'ৰা ছোৱালী ডাঙৰ কৰিব লাগিছিলে কাম কৰিবলৈ কাম বিচাৰি নাপাইছিলে সেইকাৰণে সি বা দেউতাকৰ লগত সমানে গৈ কাম কৰিছিলে আৰু স্কুল এৰি দিছিলে কিন্তু ককায়েকহঁতে কোনেও নুবুজিলে দেউতাকৰ দুখটো ককায়েকহঁতে যি লাগে বুলি কৈ সিহঁতক দিবই লাগিছিলে সিহঁতক দিছিলোঁ কিন্তু ইয়াক দিব পৰা নাছিলোঁ সেইবাবেহে সি পঢ়াই এৰিলে তাকো যদি ইহঁতৰ নিচিনা পঢ়ালোঁ হয় সিও এতিয়া তোমালোকৰ মনত সন্মানৰ ল'ৰা হ'ল হয় নহয় জানো এতিয়াতো পঢ়া নাই কাৰণে তাক তোমালোকে সন্মানেই নকৰা চাকৰৰ নিচিনা ব্যৱহাৰ কৰা কিন্তু সি কি কাৰণে এনেকুৱা হ'ল সেইটো আমি জানো হয় আমাৰ গাতে দুখ আমি তাক কষ্ট কৰালোঁ সৰুৰ পৰাই সি আমাৰ দুখবোৰ বুজি পেলাই দেউতাকৰ লগত সমানে কাম কৰিব গ'ল স্কুল এৰি দিলে সেইটো আমাৰে ভুল কিন্তু তেনেকৈ যদি তোমালোকে ব্যৱহাৰ কৰা মোৰ সহ্য নহয় সি বহুতখিনি ত্যাগ কৰিছে এইখন ঘৰৰ বাবে মা হ'ব আৰু থক আপোনাৰ এইবোৰ কথা শুনিয়ে থাকোঁ আৰু শুনি বৰ লাগি গৈছে আৰু সি এইখন ঘৰৰ যোগ্য নহয় মুঠতে গম পাইছেতো আমাৰ গোটেইখিনিয়ে পঢ়া শুনা তাৰ বাদে সি পঢ়া শুনা নাই যেতিয়া সি এইবোৰ কাম কৰিবই লাগিব সি মানুহৰ আগত চাকৰ বুলি ক'লেও লাজ কৰিব নালাগিব আৰু সিটো লাজে নাপায় আপুনিহে বেছি কৰি থাকে আপোনাৰ ইমান বেয়া লাগিছিল যদি সৰুতে পঢ়াব লাগিছিলে তেনেহ'লে বৌ তোমালোকে বুজি পাইছা কিন্তু মায়ে অকণো বুজি নাপায় খালি তাৰ ফালে কৈ থাকিব তাক মোৰ নিজৰ দাদা বুলি ক'বলৈ লাজে লাগে মানুহৰ আগত চিনাকি দিবলৈ মোৰ লাজে লাগে কি হ'ব মোৰ বিয়াখন আজি তাৰ কাৰণেই ভাঙিলে একমাত্ৰ তাৰ কাৰণে হেৰি মনটো ভালো লাগি আছে বেয়াও লাগি আছে জানেনে ভালে যেনিবা ছোৱালীজনী বিয়াখন হৈ গ'ল কিন্তু কি জানেনে কিন্তু আকৌ কি মানে ঘৰটো এতিয়া সকলোৰে বিয়া বাৰু হৈ গ'ল কিন্তু মোৰ সৰু ল'ৰাটোৰ কথা ভাবকচোন আপুনি কিয় অকণো নাভাবে ল'ৰাটো কি জীৱনটো এনেকৈয়ে থাকিব নেকি তাকো যদি ভাল ছোৱালী যদি চাই বিয়াখন পাতি দিব পাৰিলোঁ হয় তাৰ চাগে জীৱনটো অলপ ভাল হ'ল হয় এতিয়াতো তাক কোনেও সন্মানেই নকৰে চাকৰৰ নিচিনা ব্যৱহাৰ কৰে কিন্তু নিজৰ ঘৈণীয়েকজনী হ'লে তাক চোৱা চিতা কৰিলে হয় ভাল জ্ঞান দিলে হয় সিটো বহুত বুজি পায় বহুত ভাল ল'ৰা যোনে যি কয় তাকে শুনে কিন্তু সি বহুত কষ্ট পাই থাকে মোৰ সহ্য নহয় আৰু গম পাইছেনে ছোৱালী এজনী চাই তাক বিয়াখন পাতি দিওঁ দিয়ক কথাটো মই নভবা নহয় শুনিছা মই কথাটো ভাবিছোঁ অতদিনে মই মনে আছোঁ কাৰণ এতিয়া বুঢ়া হৈ আহিছোঁ কাকনো কি ক'ম কোনেনো মোৰ কথা শুনিব সিহঁতৰ তলত আমি খাই আছোঁ চলি আছোঁ সিহঁতকনো কি ক'ম আৰু এটা কথাওতো কোনেও নুশুনে মই জানো সৰু ল'ৰাটোৰ কথা মই ভাবিছোঁ সেই মোৰ লগৰ বন্ধু এজনৰ চিনাকি এজনৰ মানে ছোৱালীজনী আছে ছোৱালীজনী কিন্তু বহুত পঢ়া শুনা বহুত দুখীয়া বহুত ভাল ছোৱালী মই ভাবিছোঁ এই ছোৱালীজনীকে তালৈ যদি আনি দিব পাৰোঁ কিন্তু ক'ত চাগে দিব আমাৰ ল'ৰাটোলৈ তাক চবেহে যি ব্যৱহাৰ কৰে ছোৱালীজনী আহি জানো শান্তিত থাকিব পাৰিব সেইবাবেহে মই কোনো আগবঢ়া নাই হেৰি আপুনি সঁচাই কৈছেনে ব'লকচোন নহ'লে চাই আহোঁগৈ ব'লক ছোৱালীজনী ঠিক কৰি থৈ আহোঁগৈ আমি বুজালে চাগে কিয়নো নুবুজিব ছোৱালীজনীয়ে যদি আহে মোৰ ল'ৰাটোক ভাল কৰিব পাৰিব ল'ৰাটোৰ সংসাৰখন হ'লে সিও এই অপমানবোৰৰ পৰা বাচিব পাৰিব তাৰ ভৱিষ্যতটো ভাল হ'ব ব'লক আমি এবাৰ চাই আহোঁগৈ
বুজাম ছোৱালীজনীক বুজিব কিজানি কিন্তু কিন্তু ডাঙৰ বোৱাৰীহঁতে জানো তাৰ বিয়া পতাটো বিচাৰিব ডাঙৰ ল'ৰাকেইটাই জানো বিচাৰিব কোৱাচোন সিহঁতেতো তাৰ বিয়াখন হোৱাটোৱে নিবিচাৰে কেতিয়াও বিয়াৰ কথা উলিয়ালেওচোন সিহঁতে ইনচাল্ট কৰি থৈ দিয়ে ঠাট্টা মস্কৰা কৰে সিহঁতে বিয়াৰ কথা অকণো নাভাবে সিহঁতে জানো বিয়াখনত সহায় কৰিব আৰু মইনো কেনেকৈ অকলে অকলে বিয়াখন পাতিম বাৰু কোৱাচোন এতিয়াতো বুঢ়া হৈ আহিলোঁ হেৰি আমি কাকো নকওঁ দিয়ক আমি সিহঁতক নোকোৱাকৈ আৰু ছোৱালীজনী পঢ়া শুনা বুলি ক'ব নালাগে পঢ়া শুনা বুলি ক'লেওতো বোৱাৰীহঁতে বিয়া পাতিব কেতিয়াও নিদিব আমি নিজে গৈ কথা পাতি আহোঁ বলক কিজানি মন্দিৰতে বিয়াখন পাতিবলৈ দিয়ে থুলমূলকৈ যদি বিয়াখন পাতি থ'ব পাৰোঁ ঘৰত অহাৰ পিছত সিহঁতে গম পালেও একো কৰিব নোৱাৰে আমি আগতে নকওঁ দিয়ক সিহঁতে কেতিয়াও মানে পাতিব নিদিয়ে মই জানো সদায় মানাই কৰিব আৰু ল'ৰাটোৱেতো মোৰ কথা নেপেলায় সি আমি যি কওঁ তাকেই কৰিব বলক আমি কালিলৈকে চাই আহিমগৈ হ'ব দিয়া তেন্তে তাকে কৰিম আৰু এনেকৈয়ে ভবামতেই কাম হ'ল দুয়োজনে গৈ ছোৱালীজনীৰ ঘৰত গৈ আলোচনা কৰিলে আৰু ছোৱালীজনীৰ ঘৰৰ মানুহো মান্তি হ'ল ছোৱালীজনী বহুত পঢ়া শুনা আছিলে কিন্তু বহুত দুখীয়া মানুহ সেইবাবে ৰাকেশৰ ঘৰখনতো ধনী আছিলে সেইবাবে ঘৰখনৰ মানুহো মান্তি হ'ল বিয়া দিবলৈ আৰু ছোৱালীজনীয়েও ৰাকেশক পচন্দ কৰিলে কাৰণ ৰাকেশ আছিল বহুত সহজ সৰল ল'ৰা তাই দেখিয়ে পচন্দ কৰিলে সেইবাবে মন্দিৰতে বিয়াখন পাতি দিলে আৰু মন্দিৰত বিয়া পাতি লৈ মাক দেউতাকে তেওঁলোকক ঘৰলৈ লৈ আহিলে ঘৰলৈ লৈ অহাৰ পিছত পুত্ৰ বোৱাৰীহঁতে সিহঁতক বহুত ঠাট্টা মস্কৰা কৰিলে আৰু তাৰপিছত কি হ'ল এবাৰ চাওক গৈছোঁ ৰাকেশ তই বিয়া পাতিলি মা দেউতা কি মানে কি মানে হা কি মানে তহঁতে বিয়া পাতিব লাগে সি বিয়া পাতিব নালাগে সিওতো এখন ঘৰৰ ল'ৰা হয় তাতে কি আচৰিত হ'বলগীয়া কথাটো হ'ল কিন্তু মা এই বুৰ্বকটোক ছোৱালীক দিলে কোনে বৌ চিন্তা নকৰিবা গম পাইছা সি যেনেকুৱা তেনেকুৱা ছোৱালীয়েতো পাব ন ক'ততো ভাল ছোৱালী পাব সি বুৰ্বক ছোৱালী এজনীয়েতো পাব তুমি চিন্তা নকৰিবা সেইটো হয় বাৰু প্ৰিয়া কিন্তু এই মাক বাপেক হ'লেও কম মূৰ্খ নে এইটো বুৰ্বকক ছোৱালীজনী গতাই দিছে ছোৱালীজনী মূৰ্খ আৰু সেইবাবে আহিলে কিন্তু মা তোমালোকেতো বিয়া পাতি দিলা ঠিক আছে কিন্তু ইহঁত থাকিব ক'ত ইয়াততো থাকিব নোৱাৰে সি নিজকে একো এটা কাম নকৰাকৈ সি নিজকে ইয়াত পেট পুহি আছে আৰু এতিয়া ঘৈণীয়েকক ক'ত ৰাখিবা মানে মই কিন্তু পুহিব নোৱাৰো চুপ থাক তই ডাঙৰ বোপা চুপ থাক বুলি কৈছো চুপ থাক অতদিনে মই মাত দিয়া নাছিলো কিন্তু তহঁতৰ অকমানি বহুত হ'ল আৰে এইটো ঘৰ এতিয়াও আমাৰ বুঢ়া বুঢ়ী নামত আছে সেইটো মনত আছেনে নাই তোৰ তহঁতৰ নামত নাই তহঁতে টকা দিছ ঘৰখনত কাৰণ তহঁতকো মই সৰুৰ পৰা ডাঙৰ দীঘল কৰিছো ঘৰখন চলাবই লাগিব এতিয়া কিন্তু এই ঘৰখন মোৰ নামত আছে বুজিলিতো এইখন ঘৰত মই যাক ৰাখো মোৰ ইচ্ছা তোৰ ইচ্ছা হ'ব নোৱাৰে আৰু সি এখন ঘৰৰ ল'ৰা হয় তহঁতৰ যিমান অধিকাৰ আছে তাৰো সিমান অধিকাৰ আছে গম পাইছতো মাত নিদিবি সেইকাৰণে বুৱাৰী নতুন বোৱাৰী আজিৰ পৰা এখন তোমাৰ ঘৰ আৰু দেই তুমি একোতে চিন্তা নকৰিবা কিবা যদি অসুবিধা হয় মোক ক'বা আজিৰ পৰা এখন নিজৰ ঘৰ বুলি ভাবিবা দেই হ'ব মা ইমানকে বুজাই থাকিব নালাগে আৰু ৰাকেশ হ'ল আৰু যা বিয়া পাতি হ'ল আৰু এতিয়া কামখিনি কৰিব যা বাচন এতিয়াও দম খাই আছে বাচন ধুগৈ ঘৰ চাফা কৰগৈ আৰু ঘনীয়েৰক আনিছে ভালেই হ'ল এজনীওতো গাঁৱৰ গবাৰ হয় তাইও এতিয়া তোৰ লগত সমানে সহায় কৰি দিব যা কামখিনি কৰগৈ দুইটাই মিলি পেলাই বৌ আজিৰ পৰা মোৰ স্বামীয়ে এইখন ঘৰত একো চাকৰৰ নিচিনা কাম নকৰে সেইটো মনত ৰাখিব কাৰণ আমি মাইকী মানুহবোৰ আছে আমিবোৰে কৰিম মিলি তেওঁ কিয় কৰিব তেওঁ আজিৰ পৰা বাহিৰত গৈ কাম কৰিব গম পাইছে দাদাহঁতে যেনেকৈ কৰে তেওঁ কৰিব আৰু আজিৰ পৰা মোৰ স্বামীক আপুনি সন্মানেৰে কথা ক'ব এইখন ঘৰৰ তেওঁ ল'ৰা হয় চাকৰ নহয় আৰু কি গবাৰ গাঁৱলীয়া বুৰ্বক এইবিলাক ভাষা মাতি থাকে মই শুনিহে আছোঁ আপোনাক একো মাত দিয়া নাই কিন্তু আপোনালোকে পঢ়া শুনা বুলি যে দেখাই থাকে পঢ়া শুনা মানুহৰ মুখত কি এনেকুৱা ভাষা ওলাই নেকি অলপ আজিৰ পৰা ভালকৈ কথা ক'ব বাহ গাঁৱলীয়া ভূতটোৰচোন বহুত মুখ ইমান মুখ চুকানে গাঁৱলীয়া ভূতৰো মাইণ্ড ইয়ৰ লেংগুৱেজ বুজিছেতো মোক আৰু কথা বেয়াকৈ নক'ব ভালকৈ ক'ব আপোনালোকতকৈ মই অলপ বেছি পঢ়া সেইটো গম পাইছেনে নাই মই পঢ়া শুনা চাই ৰাকেশলৈ বিয়া হোৱা নাই তেওঁ পঢ়া শুনা নাই মই জানো তেওঁ বহুত সহজ সৰল কাৰণে মই বিয়া হৈছোঁ মই পঢ়া শুনা যদিও আপোনালোকৰ নিচিনা মই ব্যৱহাৰ নকৰোঁ মানুহক গম পাইছে সেইকাৰণে এইবাৰ পৰা কথা ক'লে অলপ চাই চিতি ক'ব তই যদি ইমানেই পঢ়া শুনা তই তেন্তে এই গৱাৰটোৰ লগত কিয় বিয়া হ'লি বুৰ্বকটোৰ লগত কেলৈ বিয়া হ'লি বৌ মই পঢ়া শুনা বুলি গৌৰৱ কৰিব যোৱা নাই কাৰণ পঢ়া শুনাটো মানুহৰ নিজৰ জ্ঞানৰ কাৰণে কৰা হয় আপোনালোকৰ নিচিনা গৌৰৱ কৰিবলৈ নহয় আৰু ৰাকেশৰ মই সৰলতাখিনি দেখি পাইছোঁ পঢ়া শুনা নাথাকিলে কি হ'ল আপোনালোকতকৈ বহুত বেছি বুজি পায় তেওঁ ঘৰখনৰ কথা নিজৰ পৰিয়ালৰ কথা সকলোৰে কথা বুজি পায় মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ সকলো বুজি পায় আৰু মা দেউতাই মোক কৈছে তেওঁ কিমানখিনি ঘৰখনৰ কাৰণে ত্যাগ কৰিছে সেইবাবে মই বিয়া হৈছোঁ গম পাইছেনে তেওঁ পঢ়া শুনা চাই নহয় তেওঁ সহজ সৰলতাখিনি চাই বিয়া হৈছোঁ আৰু আপোনালোকে মোক এনেকৈ ব্যৱহাৰ নকৰিব আৰু মোৰ স্বামীকো নকৰিব আজিৰ পৰা তেওঁৰ খেয়াল মই ৰাখিম আৰু কিবা কাম থাকিলে সকলোৱে মিলিজুলি কৰিম তেওঁ অকলে কেতিয়াও ঘৰৰ কাম কৰিব নালাগে তেওঁ বাহিৰত যাব বাহিৰত বহুত কাম পাব
বহুত বিজনেছ এটা কৰিব লাগিলে তথাপিও ঘৰৰ মাইকী মানুহৰ কাম তেওঁ নকৰিব বুজিছে অঁ দাদা বৌ আজিৰ পৰা মই বাহিৰত কাম কৰিম এতিয়াৰ পৰা আৰু মই নিজৰ পৰিয়ালটো নিজে চলাম তোমালোকে চিন্তা কৰিব নালাগে সৰুৰ পৰা মই কাম কৰি কৰি মোৰ অভ্যাস হৈ গৈছে মই চব কাম কৰিব পাৰিম গাড়ী চলাব পাৰোঁ যেতিয়া ক'ৰবাত নহয় ক'ৰবাত ড্ৰাইভাৰৰ পোষ্টটো খালী থাকিব ড্ৰাইভাৰটো কৰিব পাৰিম বা বিজনেছ এটাটো খুলি ল'ব পাৰিম অঁ মই নিজে ইনকাম কৰিম এতিয়াৰ পৰা আৰু কাৰণ মোৰ পত্নী মোৰ লগত আছে মোৰ পত্নীয়ে মোৰ সকলো ক্ষেত্ৰতে সহায় কৰিব তেওঁ পঢ়া শুনা আছে যেতিয়া তেওঁ মোক সহায় কৰিব মোৰ নাই কি হ'ল মই কাম কৰিবতো জানো কাম কৰিম আৰু আমি টকা ইনকাম কৰিম আৰু মই মোৰ পৰিয়ালটো নিজে পুহিম আপোনালোকে চিন্তা কৰিব নালাগে শুনিলেতো বৌ দাদা তেওঁ কিমান বুজি পায় শুনিলেতো তেওঁ বহুত বুজি পায় মই তেওঁৰ মনটো বুজি পাই গৈছোঁ আৰু আপোনালোকে চিন্তা কৰিব নালাগে তেওঁ কেনেকৈ খায় মোক কেনেকৈ খুৱায় সেইটো আপোনালোকে চিন্তা কৰিব নালাগে আজিৰ পৰা মই তেওঁৰ লগত আছোঁ চাওঁ কোনেনো তেওঁক বেয়া ব্যৱহাৰ কৰে আগতে ইমান দিনে আপোনালোকৰ যি কাম আছে যি কয় সকলোবোৰ তেওঁ কৰিছিল যি কৈছিলে তাকে শুনিছিলে কিন্তু আপোনালোকে কি কৰিলে মৰমত মাত এষাৰো নিদিয়ে তেওঁ ইমান চাকৰৰ নিচিনা ব্যৱহাৰ কৰিলে কিন্তু এতিয়াৰ পৰা নোৱাৰিব এতিয়াৰ পৰা মোক আগতে মোৰ লগত যুঁজি ল'ব লাগিব তেওঁ কথা কোৱাৰ আগত গম পাইছে আৰু তেওঁ এতিয়াৰ পৰা ইনকাম কৰিব মই সহায় কৰিম তেওঁক মই সকলোতে সহায় কৰিম আপোনালোকে আমাক পুহিব নালাগে আমি নিজে নিজক চাম বুজিছেতো আৰু এনেকৈয়ে ৰাকেশে এদিন বহুত টকা ইনকাম কৰিলে ইনকাম কৰি দুয়ো পতি পত্নীয়ে নতুন ঘৰ বনালে তেওঁলোকতকৈও ডাঙৰকৈ ঘৰ বনালে আৰু সেই ঘৰত মাক দেউতাককো লৈ গ'ল মাক দেউতাক আৰু ৰাকেশ আৰু তেওঁৰ পত্নী সুখেৰে সংসাৰ কৰিলে